সোমবাৰ বুলিলে হৰ হৰ মহাদেৱ ৰাতিপুৱাতে গা পা ধুই বাইকখন লৈ চিধা ওলাইছো মন্দিৰৰ ফালে মোৰ বহুত কিজন ছাবস্ক্ৰাইবাৰে তেওঁলোকৰ নামত এগছ চাকি জ্বলাবলৈ কৈ আছিলে কিন্তু সবৰে নামত এগছ জ্বলাটো পচিবল নহয় ন সবৰে হৈ মই দুগছ চাকি এক্সট্ৰাকে জ্বলাই দিলো মহাদেৱ সবৰে মনোকামনা পূৰণ কৰিবা দেই আজি পিছে দেৱী দলতো সোমালো চাকি ধূপ জ্বলাই মাকো সেৱা এটা জনাই গলোহি দলৰ বাহিৰত পিছে 20 জলকীয়া পুলিকেইটা দেখি মই 4 জোপামান কিনি ললো আগতে পিছে পুলি 5 টকাকে লৈছিলে এতিয়া কিন্তু 15 টকা হ'লগৈ বাৰু একো নাই লাগিলে তেনেকুৱা 15 টকা ঢেৰ উচুল হৈ যাব গুটিকেইটা খাই পিছে নগা টেঙা কেইটামান কিনিছিলোহে মাক জীয়েক দুজনী ক'ৰ পৰা টপকিলে নহয় মানে বা আৰু ভাগিনজনীৰ কথা কৈছো টেঙা পালে একো নালাগে আৰু ইহঁতক সন্ধিয়া পিছে পুলিকেইটা ৰুওঁ বুলি ওপৰলৈ আহি দেখিছো বাৰী হৈ থকা নাই আৰু এখন মানে বহুত দিন পিছে একো কৰাও নাছিলো ইয়াত অলপমান চাফ চাফাই কৰি পিনি পুলিকেইটা ৰুই দিলো বাৰু একেবাৰে লাগিলে দেখাম আৰু গাটো ধুই মেলি আহি পালো ঠাকুৰৰ ঘৰ মানে তাহাঁতৰ ঘৰত আজি নাৰায়ণ পূজা আছিলে সেৱাটো কৰিয়ে প্ৰসাদ ভাগ খাই ললো বাকীবোৰতো চব একেই খালি আমাৰ বুট মগুটোৰ বদলি তাহাঁতি কিবা শুকান বস্তু দিয়ে এফালৰ পৰা গোটেইখিনি আইটেম মাৰি দিলো আৰু ঘোলকণ পিছে মিছ কৰি